মৌ পালনেৰে স্বাৱলম্বী টিয়ক পিৰাকটাৰ এজন ব্যক্তি। নিজ স্বাৱলম্বী হোৱাৰ উপৰিও মৌ পালনৰ যোগেদি যুৱক যুৱতীৰ মহিলাক স্বাৱলম্বীৰ চেষ্টা প্ৰদীপ ফুকনৰ। বিগত 15 বছৰে মৌ পালন কৰি পিৰাকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকনে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। নিজৰ বাৰীত 100ৰো অধিক মৌ পালন কৰি বছৰি 3 লাখৰো অধিক টকা উপাৰ্জন কৰে প্ৰদীপ ফুকনে। গোটৰ মহিলাসকলকো প্ৰশিক্ষণ দিছে এইগৰাকী ব্যক্তিয়ে। আনহাতে নিজ বাৰীত ড্ৰেগন, চিকু আদি বিভিন্ন ফলৰ বাগিচা গঢ়ি তুলিছে প্ৰদীপ ফুকনে। যুৱক যুৱতীসকল মৌ পালনৰ যোগেদিও স্বাৱলম্বিতাৰ নিদৰ্শন হ'ব বুলি জানিবলৈ দিয়ে। কলিয়াপানী কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও স্বীকৃতি প্ৰদান কৰিছে প্ৰদীপ ফুকনক। কমাৰ্চিয়েলি কৰা প্ৰায় 15 বছৰ হৈছে আৰু ইভাৰ অন্যহাতে মৌ পালনৰ পৰা প্ৰায় মই বছৰেকত 3.5 লাখ টকা উপাৰ্জন কৰোঁ। একদম নিশ্চয় পাৰে স্বাৱলম্বী হ'ব। এই প্ৰক্ৰিয়াটো আপুনি কওকচোন, কেনেদৰে আপুনি স্বাৱলম্বী হ'ব পাৰিব তেওঁ? মাৰ্কেটখন আমি গ্ৰাম্য অঞ্চলত যদিও নেদেখোঁ, বৰ ডাঙৰ মাৰ্কেট এখন আছে। এই মৌ বিশেষকৈ কলনীবিলাক বিক্ৰী হয়, মানে মৌ বাঁহ বিক্ৰী হয়। এটা কলনীত মানে 3খন চাক যায় আৰু এজনী ৰাণী যায়। গতিকে সেই এটা কলনীৰ দাম 1200 পৰা 1500 টকাৰ ভিতৰত পায়। গতিকে এটা বাঁহৰ পৰা নিশ্চিতভাৱে আমি 5টামান কলনী উলিয়াব পাৰোঁ। তাৰমানে এটা বাঁহৰ পৰা যদি 1000কৈও ধৰে আপুনি 5000 টকা ইনকম হয়। মই প্ৰায় 100 বাঁহেই আছিলে, 100 বাঁহৰ ঠাইত এতিয়া মই প্ৰায় 40 বাঁহমান বিকিলোঁ। গতিকে ইমানখিনিয়ে আছে। চৰকাৰৰ পৰা মই বিশেষ প্ৰশিক্ষণ একো লোৱা নাই, এইটো প্ৰেক্টিকেলি নিজেই কৰা হয়। কিন্তু তথাপি কিছুমান বিজ্ঞ মানুহৰ লগত, মৌ পালনৰ লগত জড়িত মানুহৰ লগত কথা বতৰা হৈছে। এই মৌবিলাক যে এনেকুৱা এটা বিষয় হৈছে যে মৌবিলাক আপুনি যে পঢ়ে, এবাহ মৌ এপাহ কেইভাগ কৰিব পাৰে তাৰমানে? এটা মাহৰ পৰা প্ৰায় 8টামান কৰিব পাৰি 2টা ছিজনত। এতিয়া মই ফালি দিছোঁ নহয়, এইটোত মই এবাৰ 3টা বা 4টা কলনী বিক্ৰী কৰি দিলোঁ। ঠিক তেনেধৰণে আকৌ 4টা যদি থাকি যায় নহয়, বা এটা থাকি যাব নহয়, সেইটোৰ পৰা আকৌ এপ্ৰিল মে'ৰ ভিতৰত আকৌ 4টা কৰিব পাৰি। 6 মাহৰ মূৰে মূৰে? তেনেকুৱা 6 মাহৰ মূৰে মূৰে এইটো কৰি যাব পাৰে নহয়। এই প্ৰক্ৰিয়াটো আপোনাৰ এই যিটো কাষ্টমাৰ গ্ৰাহকসকল যে আহে, এই গ্ৰাহকসকল ক'ৰ পৰা মানে এনেকৈ ধৰক আপোনাৰ আহে? গ্ৰাহকসকল আহে মানে আপোনাৰ মোৰ ইয়াত গ্ৰাহক ভালেমানেই আছে। ধৰক এতিয়া KVK যে টিয়ক KVK কৈছে মোক এতিয়া প্ৰায় 60 বাঁহ লাগে। ঠিক তেনেধৰণে CK উদ্যোগ যোৰহাটৰ যিজন বাহনাত আছে, তেওঁৱে মেক্সিমাম মোৰ ইয়াৰ পৰা কলনীবিলাক কালেক্ট কৰি লৈ যায় ন? নেকি? মৌ পালনৰ উপৰি মোৰ চাহ খেতি অলপ আছে, ক্ষুদ্ৰ চাহ খেতি। মই এজন। কিমানমান আছে? চাহ 10 বিঘামান আছে ন? আচলতে এই কনচেপ্টটো মোৰ পৰা আহিলে। মোৰ যিহেতু খাদ্য নাই, খাদ্যৰ কাৰণে মই মানে এই ফল মূলৰ বাগিচাখন মানে তৈয়াৰ কৰিছোঁ। তাত কি ফল? ড্ৰেগন ফ্ৰুট আছে, ইভাগে লিচু আছে, মধুৰি আছে, জামুক আছে। কিমান বিঘা মাটিত কৰিছে এইটো? এইটো মানে বিঘা বুলি নহয়, মোৰ এলেকাটো ডাঙৰটো, য'ত আছে মানে বস্তুটো তাৰপিছত হৈ আছে। বাগানৰ মাজতো আছে, একদম পাৰি। মই নিজেই স্বাৱলম্বী হৈছোঁ। অৱশ্যে এতিয়া মোক ফুল টাইম মুড দিব পৰা নাই কাৰণে অলপ অসুবিধা হৈছে। গতিকে বাগানৰ লগতে নকৰি যদি অকল ফুল টাইম মুড দিলোঁ হয়, তেতিয়া নিশ্চয় বেছি লাভৱান। আপুনি কি? টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, মাই নিউজ NA।